নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত ইউটিউব চেনেলটিলে। আজি মই আপোনালোকৰ মাজত এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত খুবেই এটা ইণ্টাৰেষ্টিং কথা শ্বেয়াৰ কৰিব বিচাৰোঁ। ইণ্টাৰেষ্টিং কথা এইকাৰণে বুলি কৈছোঁ, এই যিটো কথা মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সেই কথাটো মই প্ৰশ্ন আকাৰে মোৰ এগৰাকী ক্লাইণ্টৰ দ্বাৰা সন্মুখীন হৈছিলোঁ। কথাটো এনেধৰণৰ আছিল, আমি প্ৰায়ে শুনো কাউন্সেলিং ইজ এ টক থেৰাপি। এইটো সচৰাচৰ ডেফিনেশ্যনত খাপ খাই যায়। তাৰপিছত যেতিয়া কাউন্সেলিং ইজ এ টক থেৰাপি বুলি জনা যায় বা কেতিয়াবা আমাৰ কিছুমান ছেশ্যনত আমিও ধৰক ক'বলগীয়া হয় যে কাউন্সেলিং যিহেতু টক থেৰাপি, চ' আমাৰ কাৰণে এজন কাউন্সেলাৰ যিকোনো এজন ব্যক্তিয়ে হ'ব পাৰে। জীৱনত তেওঁ মাক দেউতাকো হ'ব পাৰে, নিজৰ প্ৰিয়জনো হ'ব পাৰে, বা বিভিন্ন বেলেগ বেলেগ ক্ষেত্ৰৰ লগত জড়িত বন্ধু বান্ধৱী, শুভাকাংক্ষী কোনোবা এজন হ'ব পাৰে, যাৰ লগত আমি আমাৰ কথাসমূহ ডিছকাছ কৰিব লাগে বা ক'ব লাগে। স্বাভাৱিকতেই সেই কথাটো এপ্লিকেবল হয়, কিন্তু এই কথাটো এপ্লিকেবল হোৱাৰ আগতে এই কথাটোৰ কিছুমান সৰু সৰু ডিমেৰিটছ, কিন্তু আমি সেই বস্তুবোৰ কেনেকৈ পাৰচিভ কৰোঁ বা কেনেকৈ সেই বস্তুটো আমি ইণ্টাৰপ্ৰেট কৰোঁ বা আংকলন কৰোঁ, সেইটো বহুত বেছি প্ৰয়োজনীয় বিষয়বস্তু। আমি কথা পাতাটো ডাঙৰ কথা নহয়, কিন্তু আমি কেনেকুৱা কথা পাতিম সেইটো বহুত ডাঙৰ কথা। আমি কাৰ লগত কি পৰ্যায়ত কি ধৰণৰ কথা পাতিছোঁ সেয়া তাতকৈও বেছি গুৰুত্বপূৰ্ণ কথা। আমি প্ৰতিজন ব্যক্তিৰ লগত যেনেকুৱা সম্পৰ্কতেই নাথাকোঁ কিয়, আমাৰ মাজত যিমানেই ভাল বণ্ড নাথাকক কিয়, বা আমি প্ৰতিজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ সম্পৰ্কত বান্ধ খাই নাথাকোঁ কিয়, তৎসত্ত্বেও আমি প্ৰতিজন ব্যক্তিয়েই প্ৰতিটো কথা কিন্তু প্ৰত্যেকজন ব্যক্তিক ক'ব নোৱাৰোঁ। সেয়া আমাৰ কমিউনিকেশ্যনৰ ফালৰ পৰাও হ'ব পাৰে, হয়তো সেয়া আমি ব্যক্তিবিশেষে ব্যক্তিজনৰ প্ৰতি থকা সন্মান, শ্ৰদ্ধা ইত্যাদিবোৰো তাৰ বেৰিয়াৰ হ'ব পাৰে। সেইকাৰণে আমি কিছুমান স্পেচিফিক কথা কোনো এজন বিশেষ ব্যক্তিকহে ক'ব পাৰোঁ। আপোনাৰ জীৱনত চলি থকা প্ৰত্যেকটো থট বা ইম'শ্যনছ আপুনি সেইজন কাউন্সেলাৰকহে ক'ব পাৰিব, সেইজন চাইক'লজিষ্টকহে ক'ব পাৰিব, যাৰ লগত আপোনাৰ সেই বণ্ডটো আছে বা সেই বণ্ডটো আপুনি ক্ৰিয়েট কৰিব পাৰে বা ট্ৰাষ্ট বিল্ড কৰিব পাৰে, যোনে আপোনাৰ কথাখিনিক অপেনলি স্বীকৃতি দিয়ে, লগতে অপেন কমিউনিকেশ্যনৰ লগতে আপোনাৰ কথাখিনিৰ তাৎপৰ্যটো খুব ভালকৈ বুজি পায়, আপোনাৰ লগত কমিউনিকেশ্যন আণ্ডাৰষ্টেণ্ডিং স্কিলছখিনি ইফেক্টিভলি ইউজ কৰে। কাৰণ অকল এজন বা দুজনেই কাউন্সেলাৰ বা চাইক'লজিষ্ট নাই, কেইবাজনো ৰিনাউন বহুত ভাল ভাল কাম কৰি থকা কাউন্সেলাৰ চাইক'লজিষ্ট আছে, কিন্তু সেই গোটেইসকলৰ ভিতৰতো প্ৰত্যেকজনৰ ওচৰতে কিন্তু প্ৰত্যেক এজন চিলেক্টিভ মানে বাণ্ডল অফ পিপলহে যায়। কাৰণ প্ৰত্যেকজনৰ লগত প্ৰত্যেকজনে সেই একেধৰণে কথা বাৰ্তা বা কমিউনিকেশ্যন কৰিব নোৱাৰে। বহুত ক্ষেত্ৰত আৰু এটা অসুবিধা হয়, এইটো নহয় যে এজন ব্যক্তিয়ে আপোনাৰ কথা নুশুনে বা তেওঁ গুড লিচেনাৰ নহয়। এজন ব্যক্তিয়ে আপোনাক যদি কথা এটা কৈ আছে, আপুনি কি ধৰণে কথাটো বুজাব বিচাৰিছে, হয়তো সেই ব্যক্তিজনে সেই কথাটো বুজি নাপাব পাৰে, বা তেওঁৰ IQ আৰু ইণ্টেলিজেন্সে আপোনাৰ মনত বা আপোনাৰ মানসপটত ক্ৰিয়া কৰা ধৰণে আৱেগ, ইম'শ্যনছবোৰ বা ফিলিংছবোৰক তেওঁৰ মনত ফুটাই নুঠাবও পাৰে, বা তেওঁ সেই ধৰণে আপোনাৰ প্ৰতি এম্পেথি, কেয়াৰিং, লাভ বা ছফ্ট কৰ্ণাৰ শ্ব' কৰিব নোৱাৰিবও পাৰে। এই ক্ষেত্ৰত যিজনে শুনি আছে তেওঁৰ গাত কিন্তু ভুল নাথাকে, কাৰণ তেওঁৰ আণ্ডাৰষ্টেণ্ডিং স্কিল, তেওঁৰ মানে ইণ্টেলিজেন্স স্কিলছ আৰু তেওঁৰ মানে IQ লেভেলে
সেই ধৰণেই কথাটো আংকলন আৰু ইণ্টাৰপ্ৰেট কৰিব যি ধৰণে তেওঁৰ মানে ইণ্টেলিজেন্সে তেওঁক গাইড কৰিব বা তেওঁৰ এফিচিয়েণ্ট স্কেলে তেওঁক গাইড কৰিব যে তেওঁৰ ব্ৰেইনৰ যিটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰে তেওঁক যি ধৰণে বস্তুটো বুজিবলৈ সহায় কৰিব এই ক্ষেত্ৰত বহুত প্ৰব্লেমত কি হয় এটা নতুন প্ৰব্লেম ক্ৰিয়েট হৈ যায় যেতিয়া একোজন ব্যক্তিয়ে আপোনাৰ ওচৰত কিবা এটা কথা কয় লাগিলে সেয়া মই এইটো প্ৰফেশ্যনেল লেভেলতো কথাটো কৈ আছোঁ বোথ ছাইড ৰিলেট কৰি চাব পাৰে বা যেতিয়া আপুনি ফেমিলিটো মা দেউতাকো হ'ব পাৰে আপোনাৰ টিচাৰ্ছকো হ'ব পাৰে আপোনাৰ ফ্ৰেণ্ডছকো হ'ব পাৰে বা আপোনাৰ ভাইটি ভণ্টি চিবলিংছকো হ'ব পাৰে যেতিয়া আপুনি আপোনাৰ পাৰ্চপেক্টিভ আপোনাৰ দুখ আপোনাৰ প্ৰব্লেমটো কয় তেন্তে তেওঁলোকে সেই প্ৰব্লেমটো তেনেধৰণে নুবুজিবও পাৰে হয়তো তেনেধৰণে সেই প্ৰব্লেমটোৰ ডিপাৰ মানে যিটো প্ৰভাৱ মানে যিটো আপুনি যি ইণ্টেনচিটি অফ দি প্ৰব্লেম আৰু আপোনাৰ পেইন তেওঁলোকে সেইটো তেনেধৰণে ইণ্টাৰপ্ৰেট নকৰিব পাৰে এইটো এনেকুৱা কথা নহয় যে তেওঁলোকে আপোনাক ইচ্ছা কৰা নাই তেওঁলোকে আপোনাক নেগলেক্ট কৰিছে তেওঁলোকে আপোনাক এভইড কৰিছে কিন্তু সেই পৰ্যায়ত আপোনাৰ কমিউনিকেশ্যনে আপোনাৰ কথাই তেওঁলোকৰ মানসপটত মাইণ্ডত চাইকিত তেওঁলোকক সেই মানে এফেক্টটো দিব পৰা নাই বা সেই প্ৰভাৱটো বিস্তাৰ কৰিব পৰা নাই যি ইণ্টেনচিটি আৰু যি পেইনত আপুনি কথাকেইটা কৈছে সেইকাৰণে বহুত ক্ষেত্ৰত আমি কাৰ লগত কি কথা পাতিছোঁ আমি কাৰ লগত কেনেকুৱা ধৰণৰ কমিউনিকেশ্যন ষ্টাৰ্ট কৰিছোঁ কাৰ মানসিকতাই কোনটো মানসিকতা ঢুকি পাব আৰু কাৰ কথাৰ তাৎপৰ্যই কোনটো তাৎপৰ্যক চুব পাৰিব সেই বস্তুবোৰ কিন্তু চিন্তা কৰিহে আমি আমাৰ জীৱনৰ কথাবোৰ অন্য এজন ব্যক্তিৰ আগত কোৱাটো উচিত কাৰণ এই ক্ষেত্ৰত মই এটা জেনুইন কথা আপোনালোকক শ্বেয়াৰ কৰোঁ এনেকুৱা ৰিলেশ্যনশ্বিপত হৈ যায় ঘৰুৱা সম্পৰ্কত হয় যে যেতিয়া আপুনি কাৰোবাৰ প্ৰব্লেম এটা শ্বেয়াৰ কৰে বা আপোনাৰ জীৱনত ঘটি থকা ঘটনা এটা শ্বেয়াৰ কৰে সেই অপজিটে থকা ঘৰৰ ৰিলেটিভছ বা পৰিয়ালবৰ্গই সেই প্ৰব্লেমটো বা আপোনাৰ লগত জড়িত মানুহখিনি বা আপোনাৰ প্ৰব্লেমটোক সেই ধৰণে নোচোৱাৰ কাৰণেও বহুত ল'ৰা ছোৱালী বহুত মানুহ ডিপ্ৰেশ্যন এংজাইটিত ভুগি যায় বহুতে সেই মানে নুবুজাৰ যিটো মানে দুখ বা নুবুজাৰ যিটো প্ৰেছাৰ সেই বস্তুটো সহ্য কৰিব নোৱাৰে কাৰণ তেওঁলোকে যি ধৰণে বস্তুটো পৰ্ট্ৰে কৰে বা তেওঁলোকে যি ধৰণে বস্তুটো উলিয়াই দিছে তেওঁলোকৰ বেষ্ট ইম'শ্যনছ দি কাৰণ সেইটো তেওঁলোকৰ বাবে বেষ্ট ইম'শ্যন কাৰণ তেওঁলোকে খুলি কৈছে ভাঙি পাতি কৈছে যি ধৰণে বুজাই নিদিয়ক কিয় যেতিয়া অপজিটে থকা মানুহজনে সেই কথাটো বুজিয়ে নাপায় সেই কথাটোৰ তাৎপৰ্য শুনিব নিবিচাৰে সেই কথাটোৰ লগত জড়িত প্ৰব্লেমখিনি সলভ কৰাটোতো দূৰৰে কথা প্ৰব্লেমখিনিও বুজাৰ চেষ্টা নকৰে তেতিয়া অপজিটে থকা মানুহজন যাৰ সঁচা অৰ্থত প্ৰব্লেম হৈ থাকে যোনে সঁচাকৈ কিবা এটা ভুগি থাকে তেওঁ কিন্তু খুব আৱেগিকভাৱে ভাগি পৰে আৰু তাৰ কাৰণে সেই মানুহজনৰ প্ৰতি তেওঁৰ মনত কিছুমান নিগেটিভ ইম্পেক্ট নিগেটিভ ইম'শ্যন ৰিজাইনমেণ্ট ৰিজাৰ্ভেশ্যন ভৰি পৰি যায় আৰু ইয়াৰ পিছত যিমান চেষ্টা কৰিলেও সেই মানুহজনে অন্য এজন ভাল ব্যক্তিকো ট্ৰাষ্ট কৰিবলৈ ভয় কৰে আৰু নতুবা দুনাই তেওঁ কমিউনিকেশ্যন কৰি তেওঁৰ জীৱনৰ প্ৰব্লেমবোৰ তেওঁ আকৌ এবাৰ শ্বেয়াৰ কৰিবলৈও ভয় কৰে সেইকাৰণে যেনেকৈ আমি যাৰ লগত যিটো স্পেচত কথা পাতিব পাৰোঁ যিজন ব্যক্তিক যিটো সমস্যা আমি অৱগত কৰিব পাৰোঁ যাৰ লগত বহি যিকোনো এটা সমস্যাৰ বা স্পেচিফিক এটা সমস্যাৰ আমি সুস্থ বাট উলিয়াব পাৰোঁ তেনেকুৱা ধৰণৰ ব্যক্তিৰ লগতহে আমি তেনেকুৱা ধৰণৰ সমস্যা তেনেকুৱা ধৰণৰ প্ৰব্লেম তেনেকুৱা ধৰণৰ জীৱনৰ পেইন ষ্ট্ৰাগলছ অবষ্টিকলছ বেৰিয়াৰ্ছ দুখবোৰ শ্বেয়াৰ কৰিব লাগে না কি আমি ৰেণ্ডম কাৰোবাৰ লগত যাৰ লগত আমাৰ কথাটোৰ কথাটোৰ মেটছ নহয় তেনেকুৱা এজন ব্যক্তিয়ে ভুলকৈ চিলেক্ট কৰি আমি আমাৰ আৰু প্ৰব্লেমছবোৰ বঢ়াব লাগে
আৰু আমাৰ প্ৰব্লেমছবোৰ বঢ়াই ল'ব নালাগে কাৰণ আমি সচৰাচৰ কোনো তেওঁৰ লগত মোৰ টিউনিং মিলা নাই তেওঁৰ লগত মোৰ ভাইবছ মিলা নাই অৰা মিলা নাই এইবোৰ বস্তুনো কি এইবোৰ বস্তু সেই একে কথাই ইণ্ডিকেট কৰে যে আপুনি যাৰ লগত যোনটো বিষয়বস্তুৰ লগত আপুনি আলোচনা কৰিবলৈ সক্ষম সেই বিষয়বস্তুটোলৈহে আপুনি তেওঁৰ লগত আপোনাৰ অপিনিয়ন জাজমেণ্ট বা পাৰ্চপেক্টিভ শ্বেয়াৰ কৰক না কি বেলেগ এজন ব্যক্তিৰ লগত আজিৰ বিষয়বস্তুটো এনেকুৱা নহয় যে খুব ডাঙৰ এটা বিষয়বস্তু কিন্তু এটা ইণ্টাৰেষ্টিং বিষয়বস্তু এই কাৰণেই কাৰণ সৰু সৰু কথাটো হয় যদিও কিন্তু আমাৰ কেতিয়াবা এনেকুৱা ফিল নোহোৱা নহয় এইটো আপোনালোক সকলোৱে ৰিলেট কৰিব যে আমি কাৰোবাক কথাখিনি কওঁতো ঠিকেই কিন্তু আমি তেওঁৰ পৰা একো ধৰণৰ পজিটিভ নাপাওঁ বা তেওঁৰ পৰা আমি একো ধৰণৰ পজিটিভ ৰেইনফৰ্চমেণ্ট নাপাওঁ একো মটিভেশ্যন নাপাওঁ বা তেওঁৰ পৰা আমি সেই ছেটিছফেক্টৰী মেছেজ আৰু ইনফৰমেশ্যনটো নাপাওঁ যিটো শুনিবৰ কাৰণে আমি তেওঁৰ লগত প্ৰব্লেমটো বা আমাৰ পেইনটো শ্বেয়াৰ কৰোঁ বা তেনেকুৱা কোনো ধৰণৰ চলিউশ্যন তেওঁ দিব নোৱাৰিলেও তেনেকুৱা এটা আমাক বাট দেখাই দিবলৈ তেওঁ নোৱাৰে যি বাটটো চাই বা দিশটো চাই হয়তো আমি অলপ হোপফুল ফিল কৰোঁ চ' আশা কৰোঁ নেক্সট আমি যেতিয়াই কাৰোবাৰ লগত কিবা এটা শ্বেয়াৰ কৰিম কথা পাতিম কমিউনিকেশ্যন কৰিম আমি তেনে এজন ব্যক্তিৰ লগতহে কমিউনিকেশ্যন আৰু শ্বেয়াৰ কৰিম আৰু আমি তেনে এজন ব্যক্তি বিশেষৰ লগতেহে কনভিনিয়েণ্ট আৰু আমাৰ কমফৰ্ট হিচাপে কাউন্সেলৰ বা চাইক'লজিষ্টটো চুজ কৰিম যাৰ লগত আমি ছেশ্যনটোত বহি গোটেইখিনি কথা খুব ভালকৈ আমি উজাৰিব পাৰোঁ বা আমাৰ মনৰ কথাখিনিৰ যিখিনি ডাউটছ থাকে সেই গোটেইবোৰ আমি ক্লিয়াৰ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় আৰু ভৱিষ্যতেও ভাল পাই গৈ থাকিব সেই কুঁহিপাত FB পেজটি আপোনালোকে লাইক কৰিব ফ'ল' কৰিব শ্বেয়াৰ কৰিব ডেফিনেটলি কমেণ্ট কৰিব দুখিত মোৰ ফোনটো খুবেই বেছি হেং মাৰি দিছে আৰু মই আপোনালোকৰ মেছেজবোৰ চাবলৈ অপাৰক মই পাৰাগে নাই খুব সোনকালে মই গোটেই মেছেজখিনিৰ ওপৰত এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকে যিসকলে মোক জেনুইনলি শুনে বা মোৰ ভিডিঅ'খিনি চাই তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু যদিহে মোৰ কোনোবা ক্ষেত্ৰত কিবা এটা বস্তু বুজাওঁতে কওঁতে ভুল হয় যদি বেছি অলপ টান যেন লাগে আপোনালোকে মোক সেই বস্তুখিনি কৈ দিব দেখাই দিব আৰু ভুলবোৰ আপোনালোকে মোক আঙুলিয়াই দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক ওম নমো শিৱায়